আজি ভিডিঅ'টো কৰি আছোঁ মোৰ মাৰ ঘৰৰ পৰা ঘপছে মাৰ ঘৰ পালোহি মাৰ ঘৰ পোৱাৰ এটা কাৰণ আছে এফালে আমাৰ মামী আহিলে যোৰহাটৰ পৰা এফালে আমাৰ সেয়া বহুত দিনৰ মূৰত লগ পাইছোঁ আমাৰ চুনচুনিক এই আহিছে নাৰায়ণপুৰৰ পৰা এফালে আমাৰ মা বহি আছে আৰু বাকী ৰাইজবোৰ ক'ত আছে দেখাম বাৰু প্ৰথম দেখাই লওঁ ফালে মই খানা বনাইছোঁ হেৰি ইয়াত দালি উঠালোঁ নেক্সট এওক চাগে দেখিছে আগৰ ভিডিঅ'ত আহিৰে পৰা ঝাৰু লৈছে মাজনী দেখাই দিয়া একো নহয় ঝাৰুডাল আজি মানে ঘৰৰ পৰা ভৰ্তি হৈ আছে মানে গোটেই একদম হুলস্থুল কোলাহল এনেকুৱা হৈ আছে আনকালে মা আৰু দেউতা অকল থাকে ঘৰত আজি আমি চব গোট খালোঁ মানুহজনে মই মাজুলীৰ পৰা আহিলোঁ এদিনা চিনেমা চাম বুলি আহিছিলোঁ লগতে আৰু কাম আছিলে ৰাতিপুৱা কালি মাজনীয়ে ফোন কৰিলে যে আমি গৈ আছোঁ আহি যোৱা ঘৰলৈ আৰু ভাইটি গৈ পেলাই মোক আবেলিতে লৈ আহিলেগৈ আহি আৰু এতিয়াৰ পৰা ঘৰ ভৰ্তি এয়া মাজনীয়ে ঘৰ সাৰি আছে আহি লৈ পেলাই আজি মই আৰামছে বহি আছোঁ খানা পিনা একো কৰা নাই অকল দালিটো পাতিছোঁ মামীয়ে ভাত পাতিছে ইহঁতি চব পাচলি চাচলি কাটি দিলে ইহঁতি আৰু কালি আকৌ ভাই বন্ধা চাব আমাৰ ৰাইজে এয়া সেইটো কাৰণে টিকট কাটি আছে আৰু এতিয়া মা আৰু মামীয়ে নিজৰ নিজৰ কথাত ব্যস্ত তো ভাবিলোঁ ধুনীয়া ভিডিঅ' এটা হৈ যাব সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ লগতে আমাৰ মামীও আজিকালি ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছে চাব মই দি দিম বাৰু অকণমান আৰম্ভ কৰিছোঁ ইমান আগবাঢ়িব পৰা নাই ভালো হোৱা নাই চেষ্টা কৰিছে আৰু নতুনকৈ ভালেই আৰু নিজৰ সময়বিলাক পাৰ কৰিছে ভাল লগা কামবোৰ কৰি সেয়াই আৰু তো দেখাম আমি আজি কি বনালোঁ আজি হাঁহৰ মাংস বনাই আছে মই নাই দেখাম চাই থাকিব এইফালে হৈ গ'ল এয়া আমাৰ এই দুজন এইটো বুবুলিকটো দেখিছে ভিডিঅ'ত এইটো হ'ল মোৰ ভাইটি ইয়াক চাগে দেখা নাই নোলায় মোৰ ভিডিঅ'ত এতিয়া আমি মানে আমাৰ জুই ওচৰলৈ মেইন আমাৰ চেফ আহিছে ইয়াকতো দেখিছে মোৰ ভিডিঅ'ত বহুতবাৰ থাকে এজন যোৰহাটৰ বিখ্যাত মানুহ এইফালে এজন হেল্পাৰ হাঁহৰ মাংস আৰু ঘাম বৰ টেষ্ট হয় এয়া জুই ধৰি দিছে এইফালে দেউতাই খৰি যোগাৰ কৰি দিছে আহি পোৱা মানে আমাৰ দেৰি হ'ল এওঁলোক আহিছে যোৰহাটৰ পৰা তো আজি ঘৰ পূৰা ভৰ্তি পিংকি ক'ত পিংকি এজনী হৈ গ'ল পিংকি এজনী ভণ্টি বহুত দিনৰ মূৰত লগ পাইছোঁ সিহঁতক এয়া হৈ গ'ল মোৰ মা ভিডিঅ'ত চাগে কোনোদিন উঠা নাই আমাৰ মা বহুত দিনৰ মূৰত উঠাই দিছোঁ আজি ভিডিঅ'ত এয়া আজি মাহঁত কেনেকুৱা লাগিছে গোটেই মানুহবোৰ গোট খাইছে কেনেকুৱা লাগিছে ভালেই লাগিছে সদায় অকল অকল থাকে দেউতা আৰু মা আজি গোটেই মানুহখিনি গোট খাইছে টোটেল আমি 10টামান মানুহ হৈ গ'লোঁ আজি ঘৰত তো ভাল লাগিছে আৰু এয়া ভাত উঠাই আছে এয়া এতিয়া হৈ গ'ল বাজিছে আপোনাৰ মই দেখাইছোঁ কেইটা বাজিছে আৰু 8:54 হৈছে আৰু এতিয়া আমাৰ ৰাইজে মানে খাই হেনো চাহ মই কেইদিনমান আগতে ফেচবুকত পোষ্ট এটা লিখিছিলোঁ যে মোৰ দেউতা কিমান মানে চাহৰ প্ৰেমিক হয় আৰু যোনে মানে পঢ়িছে তেওঁ চাগে গম দেখিছে মানে মোৰ পোষ্টটো আৰু সেয়া দেউতা মানে এতিয়া 9টা বাজিব হ'ল আৰু চাহ খাই লগতে মোৰ মাজনীও খাব হেনো তাই বাৰু খোৱা নাই মানে আহি পেলাই তো এতিয়া বনাই আছোঁ চাহ এইফালে তাই কাটি আছে ইয়াৰ চালাডৰ কাৰণে তিয়ঁহ আৰু গাজৰ খানা আমাৰ অলমষ্ট হৈ গ'ল আৰু মাংসটো হ'ব বাকী আছে এতিয়া চাহ বনাই লওঁ ৰাইজে চাহ খাব এয়া চাহ প্ৰেমী ৰাইজ আৰু ওলাইছে চাহ বুলি ক'লে যেতিয়া খাই দিব পাৰোঁ বুলি কৈছে এয়া চব ৰাইজ আমি গাখীৰ চাহ প্ৰেমী এজন ওলালে মায়ে আকৌ ইয়াৰ ঘৰ সাৰি দিছে হ'ব এইফালে আমাৰ ভিডিঅ' কলত আহি গ'ল আৰু এগৰাকী সুদূৰ গুৱাহাটীৰ পৰা আহিছে আমাৰ ভিডিঅ' কলত এয়া তই অফিচৰ পৰা আহিছহে নেকি ন কৰি চহি খোলাই নাই হ'ব ৰ এয়া বাতি আহিছে হেৰি কাৰণে টেষ্টিঙৰ কাৰণে আহিছে বাতি ৰাইজে টেষ্ট কৰিবলৈ ডাইহাৰ্ড ফ্ৰেণ্ড আছে নে যি নাখালে থাকিব নাই তুমি হেৰি যোৱা দিয়া মামীয়ে ভিডিঅ'লৈ পাহৰিলে আকৌ কোনোবা ওলাই দিবগৈ লাগিব মামী কথা কৈছোঁ এইখন হেতাই আনিব এনেকৈ মাংস আনিব পাৰি নি বহুত দিনৰ মূৰত হাঁহ খাইছোঁ আয়ো সেইদিনাখন খাইছা ক'ত তুমি আছিলা নহয় না আমি খাইছিলোঁ ঘৰত নহয় বহুত দিন হ'ল আমাৰ এতিয়া খানা হৈ গ'ল ৰেডি এয়া হৈ গ'ল মাংস দালি কোনে বনাইছে কৈ আছোঁ ৰাইজে ডিচাইড কৰিব কোনে বনাইছিলে এই দুজনৰ ভিতৰত এই দুজন এয়া পিংকি ভাতটো বাঢ়িবানে ভাত বাঢ়িব নাজানে নে কিন্তু কইনা হ'বলৈ গৈ আছে আকৌ অতি শীঘ্ৰে এয়া আমাৰ মানে ডাইনিঙত জুৰিব দুখন ডাইনিঙত কিন্তু মানে আমি ভাবিছোঁ গোটেইখিনিয়ে একেলগে ভাত খাওঁ তলতে বহিছোঁ এটা ভিডিঅ'ত আন এগৰাকী ইউটিউবাৰ দুজনী ইউটিউবাৰ ফেমিলি
আমাৰ দেউতা পুৰা কুল মানুহ চাওক বিহাইণ্ড দ্য কেমেৰা চাওক কিমান কষ্ট হয় এগৰাকী ইউটিউবাৰ এয়া চাওক ভাল হৈছে কৰক খানা খাইছে ওপৰত বহিছে আমাৰ এই ডাঙৰ কেইজন মা দেউতা আৰু মামী আৰু তলত বহিছোঁ আমি এই গোটেই সন্থাটো এয়া এই সন্থাটো এয়া তলত বহি দিছোঁ মই বহিম ৰাইজ খানাটো কেনেকুৱা হ'ল আকৌ কেনেকুৱা খানা মই নাই বনোৱা মাংসটো কেনেকুৱা হ'ল মই সেইটোৱে সুধি আছোঁ মই বনাইছোঁ বুলি কোৱা নাই মামী কেনেকুৱা হ'ল দেউতা কেনেকুৱা চাই কওক কেনেকুৱা মা ভাল হৈছে হৈ আছে এতিয়া ভাতটো খাই লওঁ তাৰপিছত আকৌ আমি এতিয়া গৈ আছোঁ লখিমপুৰ মানে আমাৰ ৰাইজ কিছুমানে লখিমপুৰ টাউন দেখা নাই মানে টাউন চাবগৈ ভাত পানী খালোঁ আমি এতিয়া গোটেই বাচনখিনি মামীয়ে ধুম বুলি কৈছে কাৰণ এতিয়া গোটেইখিনি আমাক থ'বলৈ যাব লখিমপুৰলৈ আৰু আমি সোমাম আমাৰ আৰু এজনী মানে ভণ্টি আছে কাজিন মামাৰ ছোৱালী তাইৰ কাৰণে নাহিলে সেইকাৰণে আমি এতিয়া আকৌ লখিমপুৰ আমাক থ'বলৈ যাবৰ কাৰণে সেইদিনা লগ কৰিব সেইটো তাত মাতি আছে কাৰণে আমি এতিয়া বাচনখিনি মানে মামীয়ে ধুব লাগে কিন্তু মানে মামীয়ে একদম এগাল বাচন ধুবলগীয়া হ'ব আমি কৈছিলোঁ ধুই দিওঁ বুলি এতিয়া দুইগৰাকী হেৰি হৈছে মই ধুম আগবঢ়াই দিওঁ কোনে ধুৱে ধুব আমি যাওঁ দেই তো আমি কওক কেনেকুৱা লাগিলে বহুত ভাল লাগে বহুত দেৰি ঘূৰি আহিবৰ কাৰণে সিহঁতক সোনকালে পঠিয়াই দিছোঁ আমি যাওঁ এতিয়া লখিমপুৰত আমাক থ'ব যাবলৈ ওলাইছে কেনেকুৱা ভিৰ এয়া আমাৰ মেইন ড্ৰাইভাৰ এজন মানে চিটৰ কাৰণে ইমানেই হুলস্থুল হৈ গৈছে মানে বহিব তাৰমানে এজনে মানে কি কৰিছে চব বহিলে মোবাইলটো নানা কিন্তু ৰখি আছে মানে চব বহক তাৰপিছত মই মোবাইলটো লৈ যাম এতিয়া সেয়া মোবাইল নিব গৈ এইপিনে আমি কেইটা এইপিনে এয়া একদম তিনিজনক বহাই দিছোঁ ক্ষীণ দুজন আৰু এজন পেটুৱা আমি এডজাষ্টেবল কিন্তু চবৰে এডজাষ্ট হৈ যায় আমি দুজনী এইফালে কিমান কষ্ট কৰি মাংস খোৱালে কিন্তু লাষ্টত বহি আছে দেখিছে নাই এনেকুৱা মানুহে লাগে এইফালে আমি দুজনী এইফালে এজন এ মামীয়ে বিদায় দিবলৈ লৈ আছে ৰ'ব মামী বাই বাই দি দিয়ক কেনেকুৱা ধুনীয়া একদম গাঁৱলৈ ফুৰিবলৈ অহা নিচিনাকৈ ওলাইছে আমি হাঁহি চুধুনীয়াৰ পৰা ৩৫টা উলিয়াই দিছে যেতিয়া আছে আৰু কৈছোঁ আৰু ৩৫টা বুলি আমাৰ লখিমপুৰৰ নতুন ৰাস্তা পালো এইগৰাকী ঘৰত চব আহি পাই গলো আমি কোৱা কিবা এটা কোৱা মই বনাই আছো ব্লগ মই নাক সেই আঙুলি কামোৰা আমি এতিয়া যাওঁ দেই ৰাতি কেইটা বাজিলে 12:11 তো আমি এতিয়া বাই বাই লগ পাই আছো আকৌ গোটেই পাৰ্টি দেই এইফালে চবে বাই বাই এটা কৈ দে আমাৰ ৰাইজে আমাক নমালেহি আমাক ঘৰত ইয়াতে যাবগৈ আকৌ বাই বাই 12 জুন আকৌ আমি লগ পাইছো নেক্সট বাই বাই নিজৰ নিজৰ ঠাইত সকলো নিজৰ ভাগে ব্যস্ত তাৰ মাজতো কিছু সময় উলিয়াই এইদৰে আমি কাজিন গ্ৰুপটো কেতিয়াবা হয় যোৰহাটত কেতিয়াবা হয় নাৰায়ণপুৰত আৰু কেতিয়াবা মোৰ মাৰ ঘৰত এনেদৰে মিলি আমি ফূৰ্তি কৰোঁ খুব এনজয় কৰোঁ আৰু এই ভিডিঅ'টো কৰাৰ কোনো আগতীয়াকৈ প্লেন নাছিলে সাডেন গৈয়ে ঘপছে বোলো ভিডিঅ' এটা কৰি থওঁ কাৰণ ডাঙৰ হ'লে বা আমি যেতিয়া বয়স হৈ থাকিব তেতিয়া চাই আমাৰ ভাল লাগিব যে আমি সময়ে সময়ে কেনেকুৱা কি কৰিছিলোঁ এনেকুৱাবিলাক মুহূৰ্ত আগতো বহুতখিনি যিহেতু পাৰ কৰিলোঁ কিন্তু সেইখিনি আমাৰ ধৰি ৰখাৰ একো ফটোৰ বাহিৰে একো নাই তো সেইকাৰণে আজিৰ এই ভিডিঅ'টো কৰিছিলোঁ ঘপককৈ আৰু সেয়াই আৰু মাজুলীৰ পৰা আহি লখিমপুৰ যোৰহাটৰ পৰা আহি নাৰায়ণপুৰ আৰু নাৰায়ণপুৰৰ পৰা আহি মোৰ মাৰ ঘৰত সকলোৱে এইদৰে এটা ৰাতি পাৰ কৰিলোঁ খুবেই ভাল লাগিলে আৰু ভিডিঅ'টো সেইকাৰণে আমাৰ স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ ইয়াতে আমাৰ কেইজনমান কাজিন কিন্তু নাই সকলো বেলেগ বেলেগ ঠাইত থাকে কাৰণে লগ কৰিব নোৱাৰিলোঁ